গাইজ মই আহিলোঁ এতিয়া মানে ঘৰৰ পৰা ৰাতিপুৱাই ওলাইছিলোঁ ওলাই মই একো পোৱা নাই মই আহি এনেকুৱা বেজেৰা দুমনিস্কি হৈ আহিলোঁ তো দুমনিস্কি ৰাস্তা হয় আৰু ইফালে উৰুৱা যাব আৰু এইটো হ'ল এতিয়া কলটাপাৰা ৰাস্তা আহি আহি মই এতিয়া গণেশগুৰি এইটো বাঁহগৰা বুলি কয় এইটো চকত মই আছোঁ এতিয়া মই আহি একজন মই বন্ধু এটা আমাৰ ঘৰৰ কাষৰে ভিডিঅ' বনাই তেওঁক মই লগ পালোঁ আৰু তেওঁৰ দোকানটো মই পালোঁ এতিয়া সেই দোকানত মই আহি আছোঁ তেওঁক লগ কৰিম বুলি আৰু মাত দিম বুলি মই আহি আছোঁ এইটো আছে ভালে কি কৰি আছা মানে বহি আছোঁ আৰু বেলেগ আৰু কি কৰিম আৰু অঁ দোকান ইয়াতে দোকান মোৰ ইয়াতে আজি 4 বছৰে হ'ল হয় নেকি অঁ ইয়াতে 4 বছৰ হ'ল আৰু কি কৰা ইয়াতে লাইনৰ কাম গোটেই কৰোঁ মই আৰু মই গুৱাহাটীতে কাম কৰিছিলোঁ মানে টেকনিচিয়ান এয়াৰটেল ডিষ্ট্ৰিবিউট যেতিয়া লকডাউন কৰি তেতিয়া অফিচ বন্ধ হৈ গ'ল বন্ধ হৈ যোৱাৰ পিছত মানে গাঁৱতে দোকান দি ইয়াতে আমাৰ মোৰ মামাৰ ঘৰ ইয়াতে এনে ঘৰটোতো মোৰ সুস্থা কৰি থাকোঁ মই ইয়াতে দোকান দি চলি আছোঁ ইমান ভাল নহয় ব্যৱসায় কিবাকে চলি আছোঁ আৰু দোকানত একো নোহোৱা হৈ গ'ল ইয়াৰ দোকানবিলাকত না খালী হৈ গ'ল দোকানটো দোকান খালী হৈ গ'ল আকৌ আহিব দোকানখন মাজতে বন্ধ আছিল 6 মাহমান বন্ধ আছিল আকৌ নতুনকৈ আৰম্ভ কৰিছোঁ এতিয়া এই ৰবীন্দ্ৰৰ ভিডিঅ' মই চাই থাকোঁ বহুত ভাল লাগে এইবিলাক ঠিকে আছে না লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকোঁ পাওঁ মই পাওঁ এতিয়া যিমান মোৰ চকুৰ আগত যিমান আহে কোনা লেংৰা যি আহক আৰু একদম ধনী দুখীয়া চবেই আহক তেনেকুৱা হ'ব মই একদম মই এৰি নিদিওঁ চব মানে কমেণ্ট আৰু চব শ্বেয়াৰ এইবিলাক চব কৰি দিওঁ আৰু এইটো কাৰণে আৰু বাচিব নালাগে এটাই আনটোক মানে সমৰ্থন কৰিলেহে আমি আগবাঢ়ি যাব পাৰোঁ কিছুমান আছে মানে লাইক কমেণ্ট কৰিব টান পায় বহুত আছে ৰিপ্লাই নকৰে মই কিমান মই মানে ফ'ল' কৰি দিওঁ আৰু কমেণ্ট কৰি দিওঁ তথাপিও মানে কিছুমান নকৰে ৰিপ্লাই নিদিয়ে এইটো বহুত দুখ লাগে এনেকুৱা হ'লে আমাক একো নালাগে না টকা পইচা খোজা নাই একো খোজা নাই হয় নহয় কমচে কম আমাকতো ৰিপ্লাইটো দিব লাগে অলপ ৰেচপেক্টটো কৰিব লাগে না সেইটো কাৰণে যিমান যি হ'লেও মোৰ চকুৰ আগত যিমান পৰে গোটেই মই মোৰ তেনেকুৱাই মোৰ যিমান ফ্ৰেণ্ড আছে একফালৰ পৰা কমেণ্ট লাইক শ্বেয়াৰ মই কৰি যাব যিমান আনফল'ৱে নাহক ফল'ৱে আহক চব আহিলেও মানে চবকে মই ৰেচপেক্ট কৰি দিওঁ আৰু এনেকুৱা বহুত ভাল লাগিল এতিয়া লগ পাই ভালে এতিয়া আৰু আমি লগ পাই থাকোঁ মানে ঘৰৰ ওচৰৰে একদম মানে গাঁৱৰ নাগালাগি গাঁও ৰবীন চাংমা তেখেতৰ নাম মোৰ নাম বক্তিয়া ধুনীয়াকৈ বহুত আগৰ পৰা চলি আছোঁ আৰু মিলা প্ৰীতিৰে চলি আছোঁ আৰু সদায় আমাৰ এই মিলা প্ৰীতিটো আমাৰ যাতে সদায় থাকে আমি সেইটোৱে বিচাৰোঁ মানে কিছুমান বা ৰাজনৈতিক নেতাই আমাৰ মাজত ভাগ কৰিবৰ কাৰণে চেষ্টা যদিও কৰে কিন্তু আমি সেইবিলাকক গুৰুত্ব নিদিওঁ আমি সদায় এটাই কামনা কৰোঁ আমি যাতে একেলগে ভাইৰ নিচিনা মানে সেই সম্পৰ্কটো যাতে সদায় থাকে আমি এইটোৱে বিচাৰোঁ বহুত ভাল লাগিল এতিয়া মানে মোৰ ভিডিঅ' যদি চাই যদি ভাল লাগিল লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই 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 বাই